আমাৰো ননাই চেৰফাঙত বহুতখিনি ঘাত প্ৰতিঘাত এনেকে এটা চিটুৱেশ্যন আমি ক্ৰছ কৰি পেলাই আজি সকলোৱে দক্ষ যোগ্য তাৰে মাজত শীৰ্ষ নেতৃবৰ্গই মোক এই সুযোগটো পুনৰবাৰ প্ৰদান কৰাৰ বাবে মই বহুত বহুত ধন্যবাদ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এইবাৰ মই ব্যক্তিগত হিচাপে যিখিনি চেলেঞ্জেছ আৰু টাফ টাইম ক্ৰছ কৰিছো একমাত্ৰ আমাৰ কাৰ্যকৰ্তা আৰু এই ননাই চেৰফাঙৰ জনসাধাৰণৰ কাৰণে আজি মই ঘূৰি আহিছো এইটো প্লেটফৰ্মলৈ। গতিকে এইবাৰ জয় মই গোটেইখিনি কথা আগন্তুক যি আমাৰ বিজেপি দলে জয় লাভ কৰিব ননাই চেৰফাঙত এই জয়ৰ শ্ৰেয় তথা মই গোটেইখিনি সমৰ্পিত কৰিব বিচাৰিছো জনসাধাৰণক। আমি আগতো জনসাধাৰণৰ কাম কৰিছিলো, এতিয়া 100 গুণ বেছি উদ্যমেৰে জনসাধাৰণৰ কাৰণে আমি কাম কৰি যাম। এইবাৰ যে মই ঘূৰি আহিলো বহুত কষ্টৰ ফলত আপোনালোকে নিশ্চয়কৈ গম পাইছে যে এই এক সপ্তাহত কিখিনি ঘটি গৈছিলে। আপোনালোকে সাংবাদিক বন্ধুসকলে বেছিকে গম পাব। গতিকে যে মই ঘূৰি যে আহিলো একমাত্ৰ জনসাধাৰণৰ মৰম শ্ৰদ্ধা আৰু প্ৰাৰ্থনাৰ কাৰণে। আপোনালোকে গম পাইছে মন্দিৰ মছজিদ গীৰ্জা সকলোতে প্ৰাৰ্থনা আৰু দোৱা কৰিছে যাতে মই ঘূৰি আহো বুলি। তেখেতসকল মোৰ কাৰণে এতিয়া এই জনসাধাৰণ মোৰ কাৰণে ভগৱান স্বৰূপ হৈ গৈছে। তেখেতসকলে মোক আকৌ পুনৰাই উভতাই আনিছে। গতিকে দৃঢ় সংকল্পৰে এতিয়া জনসাধাৰণৰ কাৰণে কাম কৰি যাম বুলি আপোনালোকে নিশ্চয়কৈ গম পাইছে। সকলো দলৰ আপোনালোকে এতিয়া ইতিমধ্যে কেণ্ডিডেটৰ ডিক্লেয়াৰ হৈছে। এইবাৰ মানে মই কোৱাটো হয়তো অহংকাৰী হ'ব পাৰে, কিন্তু ননাই চেৰফাঙত একচেটিয়াকে এটা খেল হ'ব কাৰণে গৈ আছে। গতিকে ভগৱানে এইটো পৰিৱেশটো বনাই দিছে, ৰাইজে এইটো পৰিৱেশটো বনাই দিছে। আমি গোটেই বিটিআৰত ননাই চেৰফাঙত এইবাৰ ৰেকৰ্ড কৰি যাম বুলি আমি আশাবাদী। যি ধৰণে ৰাইজৰ এটা সঁহাৰি পাইছো, সকলো জাতি জনগোষ্ঠীৰ এটা সঁহাৰি পাইছো, সকলো ধৰ্মাৱলম্বী লোকৰ আমি যি ধৰণে সঁহাৰি পাইছো, আমি পূৰ্ণ বিশ্বাসী যে আমি বহুত ভাল ফল ইয়াতে আমি প্ৰদৰ্শন কৰিব পাৰিম বুলি আমি ননাই চেৰফাঙত ভোট ৰাইজে এইটো কাৰণে দিব যে যোৱাবাৰ মোৰ কাৰ্যকালত 2টা বছৰত আমি কভিড তাতে আকৌ মই জিৰ' ফাণ্ডত এইখিনি কাম কৰিবলৈ সক্ষম হৈছিলো। আৰু সেইটোৰ ডেটা মই প্ৰিণ্ট আউট কৰি পেলাই প্ৰত্যেক VCDC চেয়াৰমেন, প্ৰত্যেক শক্তি কেন্দ্ৰ প্ৰমুখ আৰু কাৰ্যকৰ্তাৰ হাতত তুলি দিছিলো। আপোনালোকে যাই পেলাই ৰাইজক দেখাওক যে এক টকাৰো এটা হিচাপ মই আপোনালোকৰ কাগজ কলমে দিছো। ক'ত কেইটা কালভাৰ্ট বনালো, কিমান কিলোমিটাৰ ৰাস্তা বনালো, কিমানখিনি কিহৰ কাম হৈছে, অনুদান কিমানক দিলো। যিবিলাক মই ব্যক্তিগত হিচাপে কৰিছো সেইবিলাক মই উল্লেখ কৰা নাই। কিমানজনক মই কলেজত পঢ়াই আছো, কিমানক APSC কোচিং কৰাইছো, কিমানক 3rd গ্ৰেড 4th গ্ৰেডৰ কোচিং কৰাইছো, কিমানক কেনেকে সহায় কৰিছো, কিমান মন্দিৰ বনালো, কিমান গীৰ্জা বনালো, সেইবিলাক মই সুকীয়াকে ৰাখিছো। গতিকে এটা ভাল সম্পৰ্ক সমাজৰ লগত বিভিন্ন ধৰ্মৰ লগত গঢ়ি উঠিছে। সেইকাৰণে এইটো কণ্টিনিউ ৰাখিবৰ কাৰণে ৰাইজে আমাক ভোট দিব, যাতে এই উন্নয়নৰ ধাৰা কিছুমান কাম হয়তো আমাৰ কেপাচিটিত নপৰে। আপোনালোকে ইতিমধ্যে গম পাব যে 4 কিলোমিটাৰৰ ৰাস্তা যোনটো আহিছিলে এইবাৰ কোড অফ কণ্ডাক্টৰ কাৰণে টেণ্ডাৰ হ'ব নাপালে। গতিকে আফটাৰ ইলেকশ্যন এইটো টেণ্ডাৰ হৈ যাব। আপোনালোকক আজি জনাই পেলাই মই সুখী হৈছো যে 5টাকৈ ডাঙৰ ডাঙৰ ব্ৰিজ ইতিমধ্যে ষ্টেটৰ PWD ডিপাৰ্টমেণ্টত চেংচন কৰা হৈছে। আমি ননাই চেৰফাঙৰ গোটেইখিনি মেজৰ ব্ৰিজেছ আমি আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত আমি পাই যাম। সেইটো মোৰ কথা নহয়, সেইটো আমাৰ মাননীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাষ্ট কুৱেশ্যন, এইবাৰ কি এজেণ্ডা লৈ আগবাঢ়িব আৰু ৰাইজক কি ক'ব এই সময়ছোৱাত? তাৰমানে বহুতখিনি এক্সপিৰিয়েঞ্চ হৈছে
কোনটো সেক্টৰত কি কাম কৰিব লাগিব কি নাই গতিকে ৰোডৱেজটো আগন্তুক মানে কাৰ্যকালত ৰোডৱেজ মেজৰ ৰোডৱেজ বিলাক শেষ হৈ যাব তাৰে মাজত মই বিচাৰিছো যে আমাৰ সমষ্টিৰ মানুহে চিকিৎসাৰ কাৰণে বেলেগ সমষ্টি যাবলগীয়া নহয় যাতে এনেকে হৈ যায় আমাৰ ষ্টুডেন্ট বিলাকে মোৰ সমষ্টি এৰি ফালে বেলেগ সমষ্টিত কলেজ যাবলগীয়া নহয় আমাৰ ষ্টুডেন্ট বিলাকে মোৰ সমষ্টি এৰি বেলেগ ঠাইত হায়াৰ ছেকেণ্ডাৰী পঢ়িবলগীয়া নহয় যাতে এনেকা ব্যৱস্থা বিলাক ইয়াতে কৰিব বিচাৰিছো শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত মই বহুতবাৰ লক্ষ্য কৰিছো যে আমাৰ ৰাজাগড় দৰে অঞ্চলৰ পৰা উদালগুৰি যাবলগীয়া হয় কিবা এটা কাৰণে কমচে কম 50 বেডেড 100 বেডেড যিয়ে হওক আমাক হস্পিটেল লাগে আমাক ইয়াতে হায়াৰ ছেকেণ্ডাৰী লাগে আমাক কলেজ লাগে আৰু মই দৃঢ় বিশ্বাসী যে আগন্তুক কাৰ্যকালত এইবিলাক আমি কমপ্লিট কৰি ল'ম এইটো এনে মানে জুমলাবাজি নহয় ইলেকশ্যনৰ এইটো এটা কমিটমেণ্ট নিজৰ লগত এটা কমিটমেণ্ট কৰিছো যে এইখিনি কামটো মই কৰি ল'ব পাৰিম মোৰ কেপাচিটিত মোক ঘূৰাই আনিলে তেখেতসকলৰ আশীৰ্বাদৰ মই ঘূৰি আহিলো আৰু পুনৰবাৰ কৰিছো তেখেতসকল সমষ্টিবাসী মোৰ কাৰণে ভগৱান স্বৰূপ আৰু মই তেখেতসকলৰ কাৰণে সেৱা আগবঢ়াই যাম 2 তাৰিখে একেলগে চবে আপোনালোকক থাকিব আশা ৰাখিছো ধন্যবাদ বহুত বহুত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত